পাখে গইলা হরে বন পাখে বংশ ভাই মহাদুঃখ পাইলা হরে এনে কই কত বছর পার হয়ে গইলা হরে বনর পরা ঘুরি আসি রাজ্য বিচারিলা হরে রাজ্য খান দুর্যোধনে ঘুরাই নিদিলা হরে তার ফল কুরুক্ষেত্র যুদ্ধ আরম্ভিলা হরে কুরুক্ষেত্রের যুদ্ধর আগ মুহূর্তত যুধিষ্ঠিৰে প্ৰজাগণক চাই কৈছিল যুধিষ্ঠিৰে বোলে শুনা প্ৰজাগণ মোৰা শুনা প্ৰজাগণ অহাকালি যুদ্ধ হব অতি ভয়ংকৰ শুনা অতি ভয়ংকৰ শ্ৰদ্ধাৰ প্ৰজাসকল অমোহৰ দলৰ কোনোবাই যাবলৈ বিচৰা যদি যাব পৰা এইফালে কোনো বাধা নাই কৌৰৱৰ কোনোবাই আহিব বিচৰা যদি ইয়াত কোনো বাধা নাই আহিবলৈ পাৰা এই কথা দেবেন্দ্ৰৰ কাণত পৰিল মনে মনে দেবেন্দ্ৰই মনে মনে ভাবে দাদা যুধিষ্ঠিৰে যেতিয়া কৈছে ঔৰৱৰ ফালৰ পৰা কোনোবা পাণ্ডৱৰ ফালে গলে ইয়াত কোনো বাধা নাই গতিকে মই এই কথা দেবেন্দ্ৰই ভাবিব লাগে যুধিষ্ঠিৰৰ আগে যায় দাদা এইটো জীৱন তোমাতেই সপি দিল এইটো জীৱন তোমাতেই সপি দিল
মোরে এতিয়া সকলো পাৰ এতিয়া সকলো পাৰ কথা শুনি যুধিষ্ঠিৰে দেবেন্দ্ৰ পাছাৰ মৰমেৰে যুধিষ্ঠিৰে হে দেবেন্দ্ৰ মোৰ হকে